কোৱালিটি মেইনটেনেন্স কোৱালিটিটো মেইনটেইন কৰিব লাগিব আজিকালি আৰু যিটো আপোনাৰ আজিকালি হ'ল সম্পূৰ্ণ আপোনাৰ এইটো কম্পিটিশ্যন মাৰ্কেট নিজৰ কামটো শ্ৰদ্ধা কৰিব লাগিব আৰু মানে আপুনি ধৰক নিজৰ কামত আপোনাৰ 100% এফৰ্টটো দিব লাগিব মানে আপুনি মানে ধৰক এই কামটোক সন্মান কৰিব লাগিব বহুত তেতিয়াহে আপুনি মানে ছাকচেছ হ'ব সেই কামটোৱে আমাক ছাকচেছ দিব আৰু এটা কথা জানিবলৈ মন যায় তুমি ইমান ব্যস্ত হৈ থাকা অকলে কৰা যে কামবিলাক মানে কি মোৰ প্ৰতিটো কাম অকলে কৰিয়ে ভাল লাগে আনে কৰা কামত মই মানে সন্তুষ্ট নহওঁ একচুৱেলি কেইবাবাৰ মানুহ ৰাখিছা কিন্তু ৰাখিছোঁ মানে মোৰ এতিয়া ধৰক মানে আনে কৰা কামবোৰ ভাল নালাগে একচুৱেলি সেইকাৰণে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমান পাৰোঁ নিজে কৰোঁ দেউতাই সহায় কৰে প্ৰথম মূলধন আপোনাৰ হ'ল বিহেভিয়াৰ ঠিক আছে আপুনি মানে ধৰক আপোনাৰ টকাতকৈ মানে আপোনাৰ বিহেভিয়াৰটো মানে এটা ব্যৱসায় কৰিবলৈ যাওঁতে সেইটো মানে বেছি ইম্পৰ্টেণ্ট মানে আপুনি ধৰক ভাল যদি বিহেভিয়াৰ আপুনি ভাল বিহেভ কৰে তো আপুনি নিশ্চয় আপুনি মানে ব্যৱসায়ত ছাকচেছ হ'বই নমস্কাৰ বন্ধুসকল চাই আছে PNV আছাম আৰু আজি মোৰ আলাপৰ স্থান হৈছে এখন গ্ৰচাৰী দোকান এজন যুৱকৰ এখন গ্ৰচাৰী দোকানলৈ আহিছোঁ সেই যুৱকৰ গ্ৰচাৰী দোকানখন আজি মই আলাপ কৰিম তেওঁ কেনেধৰণে ব্যৱসায় কৰিছে আৰু ব্যৱসায় কৰিবলৈ কিয় আগ্ৰহী হ'ল অসমীয়াগিৰি কৰিছে কেনেধৰণে অসমীয়াগিৰি কৰিছে এজন অসমীয়া যুৱকৰ এখন সুন্দৰ দোকানলৈ মই লৈ আহিছোঁ এজন শিক্ষিত যুৱকৰ সুন্দৰ দোকান এখনলৈ মই লৈ আহিছোঁ আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষত আৰু যুৱকজনৰ লগত মই কথা পাতিম খুব হাঁহিমুখীয়া যুৱক এজন বহি আছে দেখিছে আৰু তেওঁৰ লগত মই কথা পাতিম এখন তেওঁৰ দোকান খুব সুন্দৰকৈ সজাই থোৱা এখন দোকান চবফালে চব বস্তুৱে বস্তু দেউতাকে গঢ়ি দিয়া এই দোকানখনত দেউতাকে মাত্ৰ দোকানখনৰ ভেটিটোহে গঢ়িছিল তাৰপিছত দোকানখন দুপে আগবঢ়াই নিয়া এই যুৱকজন এজন শিক্ষিত যুৱক এজন স্নাতক ডিগ্ৰীধাৰী যুৱক চাকৰি পিছত নদৌৰি কিয় ব্যৱসায় কৰিবলৈ আগবাঢ়িল এই বিষয়টোকে আলোচনা কৰিবলৈ আপোনালোকক লৈ আহিছোঁ আজি ভিডিঅ'টোৰ মাজলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দোকানখনত তুমি দেখিছে মোৰ লগত মোৰ এজন ভাইটি বহি আছে ভাইটিৰ নাম হ'ল মণ্টু গগৈ আৰু মই কিয় বহি আছোঁ মই যে অসমীয়াগিৰি কথা কৈ থাকোঁ নতুন প্ৰজন্মই অকল চাকৰিৰ পিছত দৌৰিব নালাগে এই যে কিছুমান চাকৰি অবিহনেও মানুহে যে কিছুমান কাম কৰি যাব পাৰে যিবিলাক কামৰ জৰিয়তে মানুহে সংস্থাপিত হ'ব পাৰে তাৰে এটা উদাহৰণ মণ্টুৰ এখন দোকান আছে আৰু মই এই দোকানখন তেওঁৰ দেউতাকে আৰম্ভ কৰিছিল আৰু মণ্টুৱে যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আচলতে তুমি কমাৰ্চৰ আছিলা নেকি মোৰ আৰ্টছৰ আছিলা কলা শাখাৰ যেতিয়া তেওঁ স্নাতক হ'ল তাৰপিছত তেওঁ চাকৰিৰ পিছত নদৌৰি দেউতাকে যিখন দোকান আৰম্ভ কৰিছিল সেই দোকানখন পৰিচালনাৰ দায়িত্ব ল'লে আৰু এতিয়া এই অঞ্চলৰ এখন জনপ্ৰিয় দোকান হৈছে দোকানখনৰ নাম দিছে নহয় মণ্টু ষ্ট'ৰ মণ্টু কেনেকৈ মনলৈ আহিলে তোমাৰ এই দোকান কৰিম একচুৱেলি মই গ্ৰেজুৱেশ্যন 2007 কমপ্লিট কৰিলোঁ তাৰপিছত ভাবিছিলোঁ মাষ্টাৰ্ছ কৰিম বুলি এতিয়া মানে তাৰপৰা চিন্তা কৰিলোঁ কি নহয় মানে সেইটো টাইমত কি আছিলে আপোনাৰ আমাৰ প্ৰায় অসমীয়া ল'ৰা চাকৰি বুলি ঘূৰি ফুৰে মই তাৰ অলপ বিপৰীতে চিন্তা কৰিলোঁ নাই মই মানে অকণমান বোলো ব্যৱসায় টাইপতে যাওঁ মানে ধৰক ভাবিলোঁ এটা মানে আনৰ কাৰণেও আদৰ্শ হওক ধৰক আমাৰ অসমীয়া ল'ৰাই যিহেতু মানে ব্যৱসায়টো মানে বৰ ভাল বুলি নাভাবে মানে এইটো লাইনত একচুৱেলি নাযায় তো ভাবিলোঁ অলপ দেখুৱাচোন কৰি মেলি তেনেকৈ অলপ সোঁতৰ বিপৰীতে যাবলৈ চেষ্টা কৰিলোঁ এতিয়া তুমি সুখী নে ছেটিছফাই হা সুখী
তুমি এইটো ধৰি লোৱা তুমি এতিয়া তোমাৰ এতিয়া দোকানখনত মই যেতিয়া দেখোঁ যে সন্ধিয়া পৰত তুমি সময় নোপোৱা নাপাওঁ হা নাপাওঁ বন্ধ বুলিব তোমাৰ একো নাই নাই ৰাতিপুৱা আপোনাৰ ধৰক 7 বজাৰ পৰা ৰাতি 10টালৈকে মানে থাকিবই লাগিব থাকিবই লাগিব এই কেনেকুৱা এজন চাকৰিয়ালতকৈ তোমাৰ আয় কেনেকুৱা এইটো মোটামুটি ধৰক চাকৰিয়ালতকৈ অলপ বেছি হ'লেও কম নহয় খালি অলপ ইয়াত কষ্ট আছে কিন্তু কষ্ট হ'লেও কি হয় ধৰক আপোনাৰ দিনটোত বহুত মানুহ লগ পোৱা হয় আৰু ভাল লাগে মানে নিজকে বহুত মানুহৰ কথা পাতিবলৈ পৰা হয় আৰু ধৰক এনেকৈ ধৰক আপোনাৰ এটা মানে ছ'চিয়েল ছাৰ্ভিচো হয় এতিয়া ধৰক আপোনাৰ 60-70টা পৰিয়াল মানে ধৰক এমাহৰ কাৰণে চলাব পাৰি নিজকে ভাল লাগে মানে। মই এইটো কাম মই চলোঁ আচলতে মোক গোটেই মাহটো চলায় আৰু ধৰক উজনীয়া মগনীয়া মানুহ আহে 2 এটকা দি মানে কিবা এটা ভাল লাগে আৰু মানে নিজৰ বুলি কিবা এটা হয় ভাল লাগে হয় আৰু মানে ধৰক আপোনাৰ স্বাধীনতা আছে সম্পূৰ্ণ আৰু মানে ধৰক আৰু মালিকো আৰু মানে এতিয়া কি বুলি ক'ম তুমিতো গোটেইখিনিয়ে কৰা গোটেইখিনি কৰোঁ হয় গোটেইখিনি মানে A to Z দেউতাও থাকে মাজে সময় বাকী সকলোটো মই কৰোঁ কাষ্টমাৰ আহি আছে কাষ্টমাৰৰ লগত ব্যস্ত হৈ থাকিবলগীয়া হৈছে আৰু তাৰ মাজে মাজে কথাবিলাক পাতি গৈ আছোঁ বিভিন্ন ধৰণৰ কাষ্টমাৰ আহে বিভিন্ন ধৰণৰ বস্তু বিচাৰে আৰু এই ব্যস্ত সময়খিনি মই মাজে মাজে ল'বলগীয়া হৈছে আচলতে এতিয়া আমি অথনি পাতি আছিলোঁ যে আমি কিমান ছেটিছফাই আমি এইটো কথা পাতি আছিলোঁ বা এনেধৰণৰ ব্যৱসায়বিলাক লৈ পেলাই নতুন প্ৰজন্মই ব্যৱসায় মনোভাৱেৰে আগবাঢ়িলে বেছি ভাল বুলি ভাবানে তুমি চাকৰিমুখী হ'লে বেছি ভাল বুলি ভাবা নাই বৰ্তমানতো চাওক আপোনাৰ চাকৰি যিহেতু সীমিত মানে চাকৰি পাবলৈ গ'লেতো বহুত দিগদাৰ বিশেষকৈ চৰকাৰী চাকৰি এইটো হিচাপত চালেতো ব্যৱসায়টো যদি কৰিব পাৰে বহুত ভাল মানে বৰ্তমান সময়ত আৰু এটা কথা ব্যৱসায়ৰ আপোনাৰ প্ৰথম মূলধন আপোনাৰ হ'ল বিহেভিয়াৰ ঠিক আছে আপুনি মানে ধৰক আপোনাৰ টকাতকৈ মানে আপোনাৰ বিহেভিয়াৰটো মানে এটা ব্যৱসায় কৰিবলৈ যাওঁতে সেইটো মানে বেছি ইম্পৰ্টেণ্ট মানে আপুনি ধৰক ভাল যদি বিহেভিয়াৰ আপুনি ভাল বিহেভ কৰে তো আপুনি নিশ্চয় আপুনি মানে ব্যৱসায়ত ছাকচেছ হ'বই ধৰক এজন আপোনাৰ ওচৰলৈ কাষ্টমাৰ আহিলে আপুনি তেওঁক অলপ ভাল ব্যৱসায় সম্পূৰ্ণ মানে ছেটিছফেকশ্যনটো দিব পাৰে তো নিশ্চয় তেওঁ আকৌ আপোনাৰ ওচৰত আহিবই লাগিলে আপুনি এটকা তাৰ পৰা বেছিয়ে লওক কিন্তু তেওঁ নিশ্চয় আকৌ আপোনাৰ ওচৰলৈকে আহিব মনটো এটা কথা যে ইয়াৰ আগতে মই দেখিছিলোঁ যে এই যিটো ব্যৱসায় গেলামালৰ যিটো ব্যৱসায় বা গ্ৰছাৰী যিটো ব্যৱসায় অসমীয়া মানুহৰ নাছিলে নাছিলে মই যেতিয়া ধৰক 2007 কথা কৈছোঁ সেইটো সময়ত মানে 5% মান মানুহে মানে ধৰক এই ব্যৱসায়টোত জড়িত আছিলে আৰু সেই সময়টোত আমাৰ ইয়াত আপোনাৰ 3খন মাৰোৱাৰী দোকান আছিলে হাজাৰীগোলা নহয় এখন আছিলে আপোনাৰ এইটো হাৰিয়া বুলি কয় হাৰি বক্স আৰু এখন আছিলে এইটো বিজয় কাউতীয়া আৰু এইফালে এখন আছে ওংকাৰমল আগৰৱালা বুলি নামকেইটা মানে ক'বলৈ বিচৰা নাছিলোঁ কিন্তু ওলাই গ'ল আৰু মুখত কিন্তু বৰ্তমান মানে তেওঁলোকো নাই মই অকলে মানে ইয়াত আছোঁ মানে মোৰ এইটো এতিয়া ছাকচেছ বুলি ক'ব লাগিব তেওঁলোকো মানে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি গৈছে মানে এতিয়া এনেকুৱা হৈছে ধৰি লোৱা তুমি শিমলুগুৰি নগৰতো যদি চোৱা লাহে লাহে অসমীয়া মানুহৰ দোকান কিন্তু বাঢ়িছে এইটো মানে আমাৰ জাতিটোৰ কাৰণে শুভ লক্ষণ মানে ভাল হৈছে এইটো আচলতে বজাৰ আমি দখল কৰিব পাৰিব লাগিব হয় বজাৰ দখল কৰিলে আমি অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি যাব পাৰিম জাতিটো আৰু যদি আমি অকল চাকৰিমুখী হৈ থাকোঁ তেতিয়াহ'লেতো আমি আনক ঘটি থকা ধনকেইটা আনকে দি থকা হ'ব হয় 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 সেইটোতো হয় আপোনাৰ ধৰক যিটো ইনকম কৰিছা সেই ইনকমটো অসমতে ব্যৱহাৰ হৈছে
মানে বাহিৰলৈ ওলাই যোৱা নাই ধৰক। বাহিৰলৈ ওলাই যোৱা নাই। এইটো হৈছে অসমীয়াগিৰি। আচলতে কেনেকৈ হৈছে যে এওঁ যিটো ইনকাম কৰিছে সেই ইনকামটো ক'ত সোমাই আছে? সেই ইনকামটোতো ঘৰতে অসমতে ব্যৱহাৰ হৈছে, কিন্তু অন্য বাহিৰৰ দেশৰ পৰা অহা বাহিৰৰ ৰাজ্যৰ পৰা অহা এজন ব্যক্তিয়ে যেতিয়া ইয়াত আয় কৰিব, সেই আয় এটা অংশ কিন্তু সেই ৰাজ্যখনলৈ গুচি যায়, ওলাই যায়। হয়। এতিয়া যিখিনি মানুহ চাকৰিকে এইখিনি মানুহ যে কৰ্ম সংস্কৃতি নাইকিয়া হৈছে, এইটো কি কোৱা তুমি? পথাৰলৈ যোৱা নে? যাওঁ মই আপোনাৰ যাওঁ, মানে সময় পালে যাওঁ। মানে ধৰক প্ৰতিবাৰে যোৱাটো হয়েই বাৰু, মানে তাতে দোকানো চাব লাগিব। যাওঁ, সময় উলিয়াই নিশ্চয় যাওঁ, প্ৰতিবাৰে যাওঁ। হাল বাব জানা? হালটো বাব নাজানো, কিন্তু কোৰ মাৰোঁ, আলি দিওঁ, কঠীয়া নিওঁ, এইখিনি কৰোঁ। আৰু আপোনাৰ ধৰক ধান চপোৱাৰ সময়ত ধানো আনো কান্ধত ডাঙৰি বান্ধি। আৰু ধৰক ঘৰত মৰা মেলা সেইবোৰ লাগি দিওঁ আৰু সময় উলিয়াই। পথাৰৰ মাটি চন পৰি আছে নে? নাই, নাথাকে। নাই, আমাৰ যিমান মাটি আছে গোটেইখিনি কৰোঁ, প্ৰতিবাৰে কৰোঁ। ইয়াত লাভ লোকচানৰ কথা নাহে, কিন্তু প্ৰতিবাৰে কৰোঁ। কৃষিজীৱী অসমীয়া। হয়, কৃষিজীৱী অসমীয়া। বন্ধুসকল, এই কথাবিলাক, এই যে সৰু সৰু কথাবিলাক মই সুধি আছোঁ যে পথাৰলৈ যোৱা নোযোৱা, কৈছে যে মই কোৰ মাৰিব জানো, আলি দিব জানো, ডাঙৰি আনো। আজিকালি ল'ৰাই মেট্ৰিক পাছ কৰিলে পথাৰলৈ যাবলৈ লাজ পায়। মই আগতে ক'লোঁ যে কলা বিভাগৰ এজন স্নাতক যুৱক, আৰু কলা বিভাগৰ এজন স্নাতক যুৱক ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰিছে, মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মন আছিলে, কিন্তু ভাবিলে যে দেউতাই কিমান মোক পঢ়াব মেলিব, দেউতাৰ ব্যৱসায়টো মই চম্ভালি লওঁ। আৰু এই চম্ভালি লৈ আজি এই অঞ্চলৰ এখন ব্যস্ত দোকান, এখন ব্যস্ত দোকান। আৰু এই ব্যস্ত দোকানখনে মোৰ আৰু এটা কথা জানিবলৈ মন যায়, তুমি ইমান ব্যস্ত হৈ থাকা, অকলে কৰা যে কামবিলাক? মানে কি, মোৰ প্ৰতিটো কাম অকলে কৰিয়ে ভাল লাগে। আনে কৰা কামত মই মানে সন্তুষ্ট নহওঁ একচুৱেলি। কেইবাবাৰো মানুহ ৰাখিছা, কিন্তু ৰাখিছোঁ, মানে মোৰ এতিয়া ধৰক মানে আনে কৰা কামবোৰ ভাল নালাগে একচুৱেলি। সেইকাৰণে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমান পাৰোঁ নিজে কৰোঁ। দেউতাই সহায় কৰে, কিন্তু মেক্সিমাম কাম মই নিজে কৰোঁ। তাৰমানে হয়, তোমাৰ তুমি ৰখা মানুহজনে বা কাষ্টমাৰক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, কাষ্টমাৰজন ৰাখিব পাৰে নোৱাৰে, তেনেকুৱা কথাবিলাক আহি যায়। মানে সেইকাৰণে মানে মই নিজে কৰোঁ চব, যিমান দিনলৈকে পাৰিম। হয়। আৰু এটা কথা কি, যিমান কাষ্টমাৰ মানে বেছি হৈ যায়, মানে সিমান মানে মানুহটো এক্টিভ হৈ পৰোঁ, চম্ভালি লওঁ আৰু। মই কাষ্টমাইজ কিবা লোৱা। এইদৰে মাজে মাজে কথা পাতি আছে, মাজে মাজে তেওঁ কাষ্টমাৰক বস্তু দি আছে। আচলতে এনেকৈ আমাৰ আজিৰ এই ব্লগটো এনেকৈ চলিব। বিভিন্ন মানুহ আহি থাকে। আৰু মই এটা কথা এইখিনিতে নাথাকোঁতে কৈছোঁ যে অতি ভদ্ৰ ল'ৰা, অতি নম্ৰ ল'ৰা, আৰু ব্যৱহাৰ পাতি খুব ভাল। আৰু হয়তো ব্যৱহাৰ পাতিৰ কাৰণে তেওঁ ব্যৱহাৰটোৱেও তেওঁৰ মূলধন যেন মোৰ লাগে। তেওঁৰ যিটো ব্যৱহাৰ, সেইটোৱে হয়তো তেওঁৰ মনটো গগৈৰ মূলধন। আৰু সেই ব্যৱহাৰৰ কাৰণেই দোকানখনলৈ মানুহ আহে, সকলো মানুহ ইয়ালৈ আহে, আৰু ইয়াত আহি সুন্দৰকৈ বজাৰ সমাৰ কৰে, আৰু প্ৰতিজন মানুহক মাহটো চলাই দিয়ে। এই যে মাহটো চলাই দিয়াৰ যিটো সাহস, হ'ব দিয়ক দিব, কিন্তু সময়ত দিব, এই কথাষাৰ কৈ কিন্তু মাহটো চলাই দিয়ে। সেইটো এটা সাহস বুলি ক'ব লাগিব, আৰু আমাৰ কাৰণেও তেওঁ সাহস। কিন্তু এটা পৰিয়াল সম্পূৰ্ণৰূপে চলাবৰ কাৰণে এনেকুৱা এখন দোকান পৰ্যাপ্তনে তাৰ হেৰিটো পৰ্যাপ্ত বুলিয়ে ক'ব লাগিব, যিহেতু চলি আছোঁ ধৰক ওপৰলা কিবা, পৰ্যাপ্ত বুলিয়ে ক'ব লাগিব। লোন লৈছা? নাই লোৱা, আজিলৈকে লোন লোৱা নাই। কেনেকৈ তুমি আগবঢ়াই নিছা কেনেকৈ? আগতকৈতো প্ৰতিদিনে ডেভেলপ দেখোঁ দোকানখন। মানে ধৰক মোৰ যিবোৰ মহাজন আছে, মহাজন বুলিয়ে কৈছোঁ, তেওঁলোকৰ লগত মোৰ ৰিলেশ্যনবোৰ খুব ভাল। মানে তেওঁলোকে মোক যথেষ্ট বিশ্বাস কৰে। তেওঁলোকক যদি মই 50,000 পইচা দিওঁ, তেওঁলোকে মোক মানে 2 লাখ টকাৰ মাল দি দিয়ে, মানে দিবলৈ বিচাৰে মানে। তো তেনেকৈ চলি আছোঁ।
আচলতে এটা কথা নহয়নে বাৰু ব্যৱসায়ত বোলে বিশ্বাসটোৱে মূলধন বুলি কৈছে। ব্যৱসায়ৰ মেইন মূলধন বিশ্বাস হয় আৰু মানে তেওঁলোকে যথেষ্ট বিশ্বাস কৰে তেনেকৈ চলি আছোঁ বিশ্বাসটো কৰে বাৰু বিশ্বাসেই মূলধন আচলতে বিশ্বাস কৰে আৰু তেওঁ সেইমতে আপোনাৰ লেনদেনটো ভাল হ'ব লাগিব ধৰক এনেকুৱা নহয় যে তেওঁৰ পৰা মই 50,00,000 টকা মাল আনিলোঁ সেইটো আনি পেলাই মই তেওঁৰ ওচৰলৈ নাযাওঁ সেইটো নহয় একচুৱেলি মানে এইটো ৰানিং কৰি তাৰে ৰাখিব লাগিব লেনদেনটো তেতিয়া মানে আপোনাৰ ধুনীয়াকৈ চলি যাব স্মুথলি এনে শুনটো চব কৰি মেলি মাহেকত তোমাৰ হাতত থাকে সেইটো নকওঁ নেকি পইচা মই টকা পইচাৰ কথা কোৱা নাই তাৰমানে এটা তুমি সঞ্চয় কৰিব পৰা ব্যৱস্থা উপায় থাকে সঞ্চয় এটা কৰোঁ সেইটোতো কৰিবই লাগিব যিহেতু সেইটো কৰোঁ না মই তোমাক সুধিব যোৱা নাই তোমাক কিমান টকা হয় মোৰ নালাগে কিন্তু সঞ্চয় কৰিব পৰা নোৱাৰা পৰা হয় কৰোঁ কিবা সেইটোতো কৰিবই লাগিব সঞ্চয়টো কৰা হয় বন্ধুসকল এইখিনি কথাকে পাতিলোঁ এইখিনি কথা মই এটা কাৰণে পাতিলোঁ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল উৎসাহিত হওক নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে অকল চাকৰি কৰি নাথাকিব চাকৰি বেলেগ বস্তু চাকৰিটো আপোনাৰ এটা সীমিত বাজেটৰ বস্তু সীমিত আপুনি ইমান টকাহে দৰমহা পাব স্বাধীনতা নাই হয় আপোনাৰ শনিবাৰে বন্ধ থাকিব পাৰে দেওবাৰে বন্ধ থাকিব সেইটো আপোনাৰ স্বাধীনতা নহয় ইয়াত স্বাধীনতা আছে নিজেই মালিক কষ্ট কৰিব লাগিব কষ্ট কৰি এই যে মালিকী স্বত্বটো নিজৰ হয় কাৰোবাক সহায় কৰাৰ এটা উপায় আছে তেওঁ অলপ আগতে ক'লে মই আত্মসন্তুষ্টি পাওঁ যে মই 10জন মানুহক সহায় কৰিব পাৰোঁ সেই আত্মসন্তুষ্টিটো কিন্তু চাকৰিত নাই সেই আত্মসন্তুষ্টিটো আছে ব্যৱসায়ত আমাৰ কথা এটা আছে যে বনিজে বসতি লক্ষ্মী যদি ভালকৈ ব্যৱসায় কৰা যায় তেতিয়ানো লক্ষ্মী বাস কৰে আৰু নিজৰ কামটোক শ্ৰদ্ধা কৰিব লাগিব হয়নে হয় নিশ্চয় নিজৰ কামটো শ্ৰদ্ধা কৰিব লাগিব আৰু মানে আপুনি ধৰক নিজৰ কামত আপোনাৰ 100% এফৰ্টটো দিব লাগিব মানে আপুনি মানে ধৰক এই কামটোক সন্মান কৰিব লাগিব বহুত তেতিয়াহে আপুনি মানে ছাকচেছ হ'ব সেই কামটো আপোনাক ছাকচেছ দিব আপুনি যিয়ে কাম নকৰক আপুনি ছাগলী পোহক বা কিবা ফাৰ্মিং কৰক যি কৰক কিন্তু এই কামটোক যদি আপুনি শ্ৰদ্ধা কৰে সেই কামটোত যদি আপুনি লাগি থাকে নিশ্চয় আপুনি সফল হ'ব এই যে আৰু এটা কথা মই শুনো কোৱালিটি মেইনটেনেঞ্চ কোৱালিটিটো মেইনটেইন কৰিব লাগিব আজিকালি যিটো আপোনাৰ আজিকালি হ'ল সম্পূৰ্ণ আপোনাৰ এইটো কম্পিটিশ্যন মাৰ্কেট কোৱালিটি মেইনটেইন কৰিব লাগিব প্লাছ আপুনি মানে আপোনাৰ দামটো ধৰক আপুনি মানে অকণমান এইটো ৰিলায়েবল প্ৰাইচত দিব পাৰিব লাগিব মানে কাষ্টমাৰক সন্তুষ্ট কৰিব লাগিব আপুনি এনেকুৱা নহয় যে বোলে বজাৰত আলু 15 টকা মই 18 টকা বিকিম নহয় মই 15 বা 14তে দিব পাৰিব লাগিব তেতিয়াহে আপুনি মানে কাষ্টমাৰ পাব এইবিলাকৰ টিপছ কৌশল আচলতে এখন কম্পিটিশ্যন মাৰ্কেটত কেনেকৈ আগবাঢ়িব লাগিব তাৰ এইবিলাক কৌশল আচলতে আৰু মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে বঢ়িয়া ভাল লাগিলে আপোনাৰ চেনেলটো মই PNB আছাম মানে জন্মৰ পৰা চাই আছোঁ আৰু মানে কি চাই বহুত ভাল লাগে আৰু মানে সদায় মানে আপোনাৰ যিবোৰ কণ্টেণ্ট তাৰ পৰা মই এটা সদায় মানে নতুন কিবা কথা মানে নিশ্চয় শিকোঁ মানে ভাল লাগে যথেষ্ট ভাল লাগে PNB আছাম আপোনাৰ দীৰ্ঘজীৱী হওক তাৰে কামনা কৰিলোঁ আৰু প্ৰণৱ দা আমাৰ দোকানলৈ আহি মোৰ ইণ্টাৰভিউ লোৱাৰ কাৰণে প্ৰণৱ দাকো বহুত ধন্যবাদ এই ইণ্টাৰভিউটোৰ কাৰণে মই প্ৰায় 1.5 বছৰ অপেক্ষা কৰিবলগীয়া হৈছে 1.5 বছৰ আৰু আজিও তেওঁ মোক ইণ্টাৰভিউটো নিদিয়ে মই আজি জোৰ বলপূৰ্বকভাৱে ইণ্টাৰভিউটো লৈছোঁ তেওঁ কৈছে মোক প্ৰচাৰ নালাগে মই কৈছোঁ তুমি প্ৰচাৰ হ'ব নালাগে তোমাক প্ৰচাৰ কৰাৰ মোৰ উদ্দেশ্য নাই তোমাক দেখুৱাই আন 10জন অনুপ্ৰাণিত হয় নেকি মই সেইটো বিচাৰোঁ কাৰণ আমি সংগ্ৰাম কৰিছোঁ নহয় জাতিটো জীয়াই ৰাখিবৰ কাৰণে অসমীয়াগিৰি বুলি ক'বলৈ গৈ আছোঁ নহয় অসমীয়াগিৰি কৰিবলৈ গৈ আছোঁ মানে আমি অনা অসমীয়াক ধমকি দিলেই অসমীয়াগিৰি কৰিব পৰা নহ'ব অনা অসমীয়াক আঁতৰাই দিয়া মানে অসমীয়াগিৰি নহয় অসমীয়াই নিজেই আমি কি কৰিছোঁ সেইটোকে অসমীয়াগিৰি আচলতে আমি কেনেকৈ বজাৰখন দখল কৰিম আমি কেনেকৈ পথাৰখন দখল কৰিম পথাৰ আমাৰ বজাৰ আমাৰ এইটো কৰিব লাগিব তেতিয়াহ'লে অসমীয়াগিৰি হ'ব আৰু তাৰে এটা নিদৰ্শন মণ্টু গগৈ থেংক ইউ বহুত ধন্যবাদ মোক ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ মনটো এটা কথা সুধিবলৈ মই পাহৰি থাকিলোঁ তোমাৰ ইয়াত কি পায় মোৰ ইয়াত ধৰক আপোনাৰ এখন ঘৰত প্ৰয়োজন হোৱা সকলো সামগ্ৰীয়ে পাব ধৰক আপোনাৰ বেজী সূতাৰ পৰা চাউল দাইল এটা এভৰিথিং মানে আপোনাক যি লাগে মানে তাকে দিবলৈ মানে চেষ্টা কৰিম মানে আৰু তোমালোকৰ ইয়াত গাঁওখন কিমান মানুহ আছে ধৰক আমাৰ গাঁওখনত প্ৰায় 60 ঘৰমান মানুহ আছে তোমাৰ ৰানিং কাষ্টমাৰ বেছি নে স্থায়ী কাষ্টমাৰ বেছি মোৰ ৰানিং কাষ্টমাৰ বেছি একচুৱেলি মোৰ ইয়াত মানে ধৰক
ৰানিং কাষ্টমাৰে বেছি প্ৰায় আপুনি দেখে অহা যোৱা কৰোঁতে গাড়ী ৰখাই ৰখাই প্ৰায় মানুহে মোৰ ওচৰৰ পৰা বস্তু লৈ যায় ঘৰত প্ৰয়োজনীয় ৰানিং কাষ্টমাৰটো বেছি কিন্তু গাঁৱতকৈ হয়